ওম শান্তি 23 জানুৱাৰী 2021 সাকাৰ মুৰলী। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, খোজে প্ৰতি শ্ৰীমতত চলি থকা এয়া ব্ৰহ্মা মত নে শিৱ বাবাৰ মত, ইয়াক লৈ বিবুদ্ধিত নপৰিবা। আজি প্ৰশ্ন, ভাল বুদ্ধিবান সন্তানসকলে কোনটো গূঢ় কথা সহজে বুজিব পাৰে? উত্তৰ, ব্ৰহ্মা বাবাই বুজাইছে নে শিৱ বাবাই? এইটো কথা ভাল বুদ্ধিবানসকলে সহজে বুজি ল'ব। বহুতেতো ইয়াক লৈ বিবুদ্ধিত পৰি যায়। বাবাই কয়, সন্তানসকল, বাপ দাদা দুয়ো একত্ৰিত হৈ আছে, তোমালোক বিবুদ্ধিত নপৰিবা। শ্ৰীমত বুলি বুজি চলি থাকা ব্ৰহ্মাৰ মতৰ বাবে দায়বদ্ধ শিৱ বাবাই হয়। ওম শান্তি। আত্মিক পিতাই সন্তানসকলক বুজাই আছে, তোমালোকে বুজি পোৱা আমি ব্ৰাহ্মণসকলেহে আত্মিক পিতাক চিনি পাওঁ। জগতত কোনো মনুষ্য মাত্ৰই আত্মিক পিতা, যাক গড ফাদাৰ অৰ্থাৎ ঈশ্বৰ পিতা বা পৰম পিতা পৰমাত্মা বুলি কয়, তেওঁক নাজানে। যেতিয়া সেই আত্মিক পিতা আহে, তেতিয়াহে আত্মিক সন্তানসকলক পৰিচয় দিব। এই জ্ঞান সৃষ্টি আদিতো নাথাকে আৰু সৃষ্টি অন্ততো নাথাকে। এতিয়া তোমালোকে জ্ঞান প্ৰাপ্ত কৰিছা, এয়া হৈছে সৃষ্টি অন্তৰ আৰু আদি সংগম যুগ। এই সংগম যুগকো যদি নাজানে, তেন্তে পিতাক কেনেকৈ জানিব পাৰিব? কয়, সেই পথিত পাৱন আহক, আহি পাৱন কৰি তোলক। কিন্তু এইটো গম নাপায় যে পতিত পাৱন কোন হয় আৰু তেওঁ কেতিয়া আহিব। পিতাই কয়, মই যি হওঁ, যেনেকুৱা হওঁ, মোক কোনেও নাজানে। যেতিয়া মই আহি পৰিচয় দিম, তেতিয়া মোক জানিব। মই নিজৰ আৰু সৃষ্টি আদি মধ্য অন্তৰ পৰিচয় সংগম যুগত এবাৰহে আহি দিওঁ, কল্পৰ পাছত পুনৰ আহোঁ। তোমালোকক যি বুজাওঁ সেয়া আকৌ প্ৰায় লোপ হৈ যায়। সত্য যুগৰ পৰা আৰম্ভ কৰি কলি যুগৰ অন্তিমলৈকে কোনো মনুষ্য মাত্ৰই মোক পৰম পিতা পৰমাত্মাক নাজানে। ব্ৰহ্মা বিষ্ণু শংকৰকো নাজানে। মোক মনুষ্যইহে আবাহন কৰে। ব্ৰহ্মা বিষ্ণু শংকৰে জানো আবাহন কৰে? মনুষ্য দুখী হ'লে তেতিয়া আবাহন কৰে। সূক্ষ্ম বতনতো কথাই নাই। আত্মিক পিতা আহি নিজৰ আত্মিক সন্তানসকলক অৰ্থাৎ আত্মাসকলক বহি বুজায়। বাৰু, আত্মিক পিতাৰ নাম কি? বাবা বুলি যাক কোৱা হয়, নিশ্চয় কিবা নাম থকা উচিত। যেনেকৈ লৌকিকতো দেউতা হয়, দেউতাকৰো নাম থাকেতো, আত্মিক পিতাৰো নাম থকা উচিত। যথাযথ নাম এটি গায়ন কৰে শিৱ। শিৱ নামটি প্ৰখ্যাত, কিন্তু মনুষ্যই অনেক নাম ৰাখি দিছে। ভক্তি মাৰ্গত নিজৰ বুদ্ধিৰে এই লিংগ ৰূপ তৈয়াৰ কৰি দিছে। নাম তথাপিও শিৱই হয়। পিতাই কয়, মই এবাৰহে আহোঁ, আহি মুক্তিৰ জীৱন মুক্তিৰ উত্তৰাধিকাৰ দিওঁ। মনুষ্যই যদিও নাম লয় মুক্তিধাম নিৰ্বাণ ধাম, কিন্তু একোৱে নাজানে। পিতাকো নাজানে আৰু দেৱতাসকলকো নাজানে। এইটো কোনেও গম নাপায় যে পিতা ভাৰতলৈ আহি কেনেকৈ ৰাজধানী স্থাপন কৰে। শাস্ত্ৰবোৰতো এনেকুৱা কোনো কথা নাই যে পৰম পিতা পৰমাত্মা কেনেকৈ আহি আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। এনেকুৱা নহয় যে সত্য যুগত দেৱতাসকলৰ জ্ঞান আছিল যি নাইকিয়া হৈ গ'ল। নহয়, যদি দেৱতাসকলৰো এই জ্ঞান থাকিলেহেঁতেন, তেন্তে প্ৰচলিত হৈ আহিলেহেঁতেন। ইছলাম, বুদ্ধ আদি ধৰ্ম যিসকল আছে, তেওঁলোকৰ জ্ঞান প্ৰচলিত হৈ আছে। সকলোৱে জানে এই জ্ঞান প্ৰায় লোপ হৈ যায়। মই যেতিয়া আহোঁ, তেতিয়া যিসকল আত্মা পতিত হৈ ৰাজ্য হেৰুৱাই পেলালে, তেওঁলোকক আহি পুনৰ পাৱন কৰি তোলো। ভাৰতত ৰাজ্য আছিল, পুনৰ কেনেকৈ হেৰুৱালা, সেইটো কোনেও নাজানে। সেইকাৰণে পিতাই কয়, সন্তানসকল, কিমান তুচ্ছ বুদ্ধি হৈ গৈছে। আমি নিজৰ ৰাজ্যৰ কথা নাজানো, নিজৰ পিতাক চিনি নাপাওঁ, নিজৰ ঘৰক চিনি নাপাওঁ। সেইকাৰণে বাবাই কৈছে, কিমান মনুষ্য তুচ্ছ বুদ্ধি হৈ গ'ল। মই সন্তানসকলক এই জ্ঞান দি পালব্ধ দিওঁ, পুনৰ সকলো পাহৰি যায়। কেনেকৈ পিতা আহিল, কেনেকৈ সন্তানসকলক শিক্ষা দিলে, সেই সকলোবোৰ পাহৰি যায়। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। সন্তানসকলৰ বিচাৰ সাগৰ মন্থন কৰিবলৈ বিশাল বুদ্ধি থাকিব লাগে। পিতাই কয়,
এই যে শাস্ত্ৰ আদি তোমালোকে পঢ়ি আহিছা, এইবোৰ সত্যযুগ ত্ৰেতাত পঢ়া নাছিলা, তাত নাছিলেই। তোমালোকে এই জ্ঞান পাহৰি যোৱা। আকৌ গীতা আদি শাস্ত্ৰ ক'ৰ পৰা আহিল? যিসকলে গীতা শুনি এই পদ পালে তেওঁলোকে নাজানে, তেন্তে অন্যই আকৌ কেনেকৈ জানিব পাৰিব? যি গীতা শুনি লক্ষ্মীনাৰায়ণ বনিলে, দেৱী দেৱতা বনিলে, তেওঁলোকে পাহৰি গ'ল আৰু বাকীবিলাকে ক'ৰ পৰা জানিব? বাবাই কৈছে, দেৱতাসকলেও জানিব নোৱাৰে আমি মনুষ্যৰ পৰা দেৱতা কেনেকৈ হ'লোঁ। এই পুৰুষাৰ্থ ভূমিকা বন্ধ হৈ গ'ল, তোমালোকৰ প্ৰাৰব্ধ আৰম্ভ হৈ গ'ল, তাত এই জ্ঞান কেনেকৈ থাকিব পাৰে? পিতাই বুজাই, এই জ্ঞান তোমালোকে পুনৰাই পাই আছা কল্পৰ পূৰ্বৰ দৰে। তোমালোকক ৰাজযোগ শিকাই প্ৰাৰব্ধ দিয়া হয়, পুনৰ তাতো দুৰ্গতি নহয়। গতিকে জ্ঞানৰ কথাও উদয় হ'ব নোৱাৰে। জ্ঞান হয় সৎগতি পাবৰ কাৰণে, সেয়াও দেউতা হৈছে একমাত্ৰ পিতা। সৎগতি আৰু দুৰ্গতি এই শব্দবোৰ ইয়াৰ পৰা ওলাইছে। সৎগতি ভাৰতবাসীয়ে পায়, বুজি পায় যে স্বৰ্গীয় ঈশ্বৰৰ পিতাই স্বৰ্গ ৰচিছিল, কেতিয়া ৰচিলে এয়া একোৱেই নাজানে। শাস্ত্ৰবোৰত লাখ লাখ বছৰ বুলি লিখি দিছে। পিতাই কয়, সন্তানসকল তোমালোকক পুনৰ এই জ্ঞান দিওঁ। আকৌ এই জ্ঞান নোহোৱা হৈ গ'লে তেতিয়া ভক্তি আৰম্ভ হয়। বাবা এইটো কথা ক্লিয়াৰ কৈছে, ভক্তি কেতিয়াৰ পৰা আৰম্ভ হয়? দ্বাপৰ যুগৰ পৰা। আধা কল্প হৈছে জ্ঞান, আধা কল্প হৈছে ভক্তি। এয়া কোনেও নাজানে। সত্যযুগৰ আয়ুসে লাখ লাখ বছৰ দি দিছে, তেন্তে কেনেকৈ গম পাব? 5000 বছৰৰ কথাও পাহৰি গ'ল, তেন্তে লাখ বছৰৰ কথা কেনেকৈ জানিব পাৰিব? একোৱে বুজি নাপায়। পিতাই কিমান সহজকৈ বুজায়। কল্প আয়ুস 5000 বছৰ, যোগী হৈছে 4টা, চাৰিওটাৰে সমান সময় 1250 বছৰ। ব্ৰাহ্মণৰ এইটো অতি চুটি যুগ, এই 4টা যুগৰ তুলনাত বহুত চুটি, অৰ্থাৎ বহুত সৰু। বাকী 4টা 1250 আৰু সংগম যুগ মাত্ৰ 100 বছৰ হয়। সেইকাৰণে বাবাই কৈছে এই যুগটো বহুত সৰু, অৰ্থাৎ চুটি। গতিকে পিতাই ভিন্ন ভিন্ন ৰীতিৰে নতুন নতুন কথা সহজ ৰীতিৰে সন্তানসকলক বুজাই থাকে। ধাৰণা তোমালোকে কৰিব লাগে, পৰিশ্ৰম তোমালোকে কৰিব লাগে। নাটক অনুসৰি যি বুজিছা সেয়া ভূমিকা চলি আহি থাকে। যি ক'বলগীয়া আছিল সেয়া আজি কৈ আছোঁ, উদয় হৈ থাকে। তোমালোকে শুনি গৈ থাকা। তোমালোকে ধাৰণ কৰিব আৰু কৰাব লাগে। মইতো ধাৰণ কৰিব নালাগে, তোমালোকক শুনাও, ধাৰণা কৰাওঁ। মোৰ আত্মাত ভূমিকা নিহিত হৈ আছে পতিতক পাৱন কৰি তোলাৰ। যি কল্প পূৰ্বে বুজাইছিলোঁ সেয়াও ওলাই থাকে। মই আগতে জনা নাছিলোঁ যে কি শুনাম, যদিও এওঁৰ অৰ্থাৎ ব্ৰহ্মা আত্মাই বিচাৰ সাগৰ মন্থন কৰে। এওঁ বিচাৰ সাগৰ মন্থন কৰি শুনাই নে বাবাই শুনাই, এইটো অতি গূঢ় কথা। এই ক্ষেত্ৰত বুদ্ধি বহুত ভাল হোৱা উচিত। যিসকল সেৱাত তৎপৰ হৈ থাকিব তেওঁলোকে বিচাৰ সাগৰ মন্থন চলি থাকিব। বাস্তৱত কন্যাসকল বন্ধনমুক্ত হয়। বাবাই আজি কন্যাসকলৰ কথা কৈছে, কাৰণ যিবিলাক বিয়া বাৰু কৰায় তেওঁলোকৰ এটা জিম্মেবাৰ থাকে, তো কন্যাসকলৰতো কোনো জিম্মেবাৰী নাই। সেইকাৰণে বাবাই কৈছে বন্ধনমুক্ত। তেওঁলোক এই আত্মিক পঢ়াত লাগি যাব লাগে। বন্ধনটো একোৱেই নাই। কুমাৰীসকলে ভালকৈ আৰোহণ কৰিব পাৰে। তেওঁলোকৰ পঢ়া আৰু পঢ়োৱা কাম, তেওঁলোকে উপাৰ্জন কৰা কোনো দৰকাৰ নাই। কুমাৰীয়ে যদি ভালদৰে এই জ্ঞান বুজি পায় তেন্তে সকলোতকৈ ভাল কথা, বুদ্ধিৱান হ'লেতো বছ এই আত্মিক উপাৰ্জনত লাগি যাব। বহুতেতো চখতে লৌকিক পঢ়া পঢ়ি থাকে, পঢ়ি ভাল লাগে বুলি পঢ়ি থাকে। বুজোৱা হয় ইয়াৰ পৰা একো লাভ নাই। তোমালোকে এই আত্মিক পঢ়াৰ প্ৰতি সেৱাত লাগি যোৱা। সেই পঢ়াটো কোনো কামৰ নহয়, এক জন্মৰ কাৰণে হয়, কিন্তু তাতো কিমান মেহনত কৰিব লাগে, অৰ্থাৎ কষ্ট কৰিব লাগে। ইয়াত এক জন্মত যদি আমি কষ্ট কৰোঁ তেতিয়াহ'লে আমি 21 জন্মৰ কাৰণে পাওঁ। পঢ়ি উঠি গৃহস্থ ব্যৱহাৰত গুচি যায়, গৃহস্থালী মাতা হৈ যায়। কন্যাসকলতো এই জ্ঞানত লাগি যাব লাগে। খোজে প্ৰতি শ্ৰীমতত চলি ধাৰণা কৰাত লাগি যাব লাগে।
মম্মা আৰম্ভণিতে আহিল আৰু এই পঢ়াত লাগি গ'ল। মম্মা অৰ্থাৎ জগদম্বা সৰস্বতী তেওঁ কুমাৰী আছিল। কিমান কুমাৰীটো নোহোৱা হৈ গ'ল। কুমাৰীসকল ভাল সুযোগ আছে, শ্ৰীমতত চলিলে অতি উত্তম হৈ যাব। এয়া শ্ৰীমত নে ব্ৰহ্মামত, ইয়াক লৈ বিবুদ্ধিত পৰে। তথাপিও এইখন বাবাৰ ৰথ হয় নহয় জানো? এওঁ দ্বাৰা কিবা ভুল হৈ গ'লেও তোমালোকক শ্ৰীমতত চলি থাকিলে তেতিয়া তেওঁ নিজেই ঠিক কৰি দিব। শ্ৰীমত পাবাও এওঁৰ দ্বাৰা, অৰ্থাৎ ব্ৰহ্মা বাবাৰ দ্বাৰা। সদায় বুজিব লাগে শ্ৰীমত পোৱা যায় লাগিলে যিয়েই নহওক, দায়বদ্ধ নিজেই হয়। ইয়াৰ বাবে কিবা হৈ গ'লে বাবাই কয় তাৰ বাবে মই দায়বদ্ধ, শিৱ বাবাই কয়। নাটকত এইটো ৰহস্য নিহিত হৈ আছে, এওঁকো শুধৰাব পাৰে। পিতা হয় নহয় জানো? বাপ দাদা দুয়ো একত্ৰিত হৈ আছে, সেয়েহে বিবুদ্ধিত পৰে। গম নাপাওঁ শিৱ বাবাই কয় নে ব্ৰহ্মা বাবাই। যদি বুজে যে শিৱ বাবাই মত দিছে তেন্তে কেতিয়াও অস্থিৰ হ'ব নোৱাৰে। শিৱ বাবাই যি বুজায় সেয়া শুদ্ধই হয়। তোমালোকে কোৱা বাবা আপুনি আমাৰ পিতা, শিক্ষক আৰু গুৰু, তেন্তে শ্ৰীমতত চলিব নালাগে জানো? যি কয় সেইমতে চলা। সদায় বুজিবা যে শিৱ বাবাই কয় তেওঁ হয়ে কল্যাণকাৰী। এওঁ অৰ্থাৎ ব্ৰহ্মা দায়িত্ব তেওঁৰ ওপৰত, তেওঁৰ ৰথ নহয় জানো? বিবুদ্ধিত কিয় পৰা ক'ব নোৱাৰো। এয়া ব্ৰহ্মা মত নে শিৱৰ? তোমালোকে কিয় নুবুজা যে শিৱ বাবাই বুজাইছে? শ্ৰীমতে যি কয় সেয়া কৰি থাকা, অন্য মতত তোমালোকে চলাই বা কিয়? শ্ৰীমতত চলিলে কেতিয়া চাকৰুদ্ধ হ'বলগীয়া নহ'ব, কিন্তু চলিব নোৱাৰে, বিবুদ্ধিত পৰি যায়। বাবাই কয় তোমালোকে শ্ৰীমতত নিশ্চয় ৰাখা, তেতিয়া তাৰ বাবে মই দায়বদ্ধ। তোমালোকে নিশ্চয় নাৰাখা তেন্তে ময়ো দায়বদ্ধ নহওঁ। সদায় বুজিবা শ্ৰীমতত চলিবই লাগে। সদায় আমি কি বুলি ভাবিব লাগে? শিৱ বাবাই কৈছে তেওঁ যি কয় লাগিলে মৰমে কৰা, লাগিলে মাৰা, এয়া তেওঁৰ কাৰণে গায়ন কৰা হৈছে। ইয়াত পাদাঘাত আদি কৰা কথা নাই, কিন্তু কাৰোবাৰ নিশ্চয় হোৱাটোৱেই কঠিন। নিশ্চয় পুৰা হৈ গ'লে তেতিয়া কৰ্মাতীত অৱস্থা হৈ যাব, কিন্তু সেইটো অৱস্থা হ'বলৈ সময় লাগে, সেয়া অন্তিমত হ'ব। এই ক্ষেত্ৰত নিশ্চয় বহুত অটল হ'ব লাগে। শিৱ বাবাৰ দ্বাৰাটো কেতিয়াও কোনো ভুল হ'ব নোৱাৰে, এওঁ দ্বাৰা হ'ব পাৰে। অৰ্থাৎ ব্ৰহ্মা বাবাৰ কথা কৈছে। এই দুয়োজন একত্ৰিত হৈ আছে, কিন্তু তোমালোকে নিশ্চয় ৰাখিব লাগে শিৱ বাবাই বুজাই সেইমতে আমি চলিব লাগে। গতিকে বাবাৰ শ্ৰীমত বুলি বুজি চলি থাকা, কেতিয়াও আমি সংশয় কৰিব নালাগে। ব্ৰহ্মা বাবাই কৈছে তো আমি কি বুলি ভাবিব লাগে? শিৱ বাবাই কৈছে। তেতিয়া ওলোটাটো চিধা হৈ যাব, নিশ্চয় কথা আছে। যদি আমি ভাবোঁ নিশ্চয় শিৱ বাবাই কৈছে, তেতিয়া আমাৰ যদি ওলোটাও হয় সেইটো চিধা হৈ যাব। ক'ৰবাত ভুল বুজাবুজিও হৈ যায়। শিৱ বাবা আৰু ব্ৰহ্মা বাবাৰ মুৰলিও বহুত ভালদৰে বুজিব লাগে। বাবাই ক'লে নে এওঁ ক'লে এনেকুৱা নহয় যে ব্ৰহ্মাই একোৱেই নকয়, কিন্তু বাবাই বুজাইছে বাৰু ধৰি লোৱা এই ব্ৰহ্মাই একোৱেই নাজানে, শিৱ বাবাই সকলোবোৰ শুনায়। শিৱ বাবাৰ ৰথক স্নান কৰাওঁ, শিৱ বাবাৰ ভঁৰালৰ সেৱা কৰোঁ, এইটো স্মৃতিত থাকিলেও সেয়াও বহুত ভাল। শিৱ বাবাৰ স্মৃতিত থাকি যিয়ে নকৰক বহুততকৈ তীব্ৰ বেগত যাব পাৰে। মুখ্য কথা হৈছে শিৱ বাবাৰ স্মৃতি, তেওঁ স্মৃতিত থাকিব লাগে। অলপ আৰু বেয়া বাবা আৰু বাদশ্বাহী। বাকী হৈছে বিস্তাৰ। পিতাই যি বুজায় তাৰ প্ৰতি মনোযোগ দিব লাগে। পিতাইহে পতিত পাৱন জ্ঞানৰ সাগৰ হয় নহয় জানো? তেওঁৱে শুদ্ধসকলক আহি ব্ৰাহ্মণ কৰি তোলে, ব্ৰাহ্মণসকলকহে পাৱন কৰি তোলে, শুদ্ধসকলক পাৱন নকৰে। এই সকলোবোৰ কথা কোনো ভাগৱত আদিত নাই, কিন্তু কিছু কিছু শব্দ আছে। মনুষ্যটো এইটো গম নাপায় যে ৰাধা কৃষ্ণই লক্ষ্মী নাৰায়ণ হয়, বিবুদ্ধিত পৰি যায়। দেৱতাসকলেতো হয়েই সূৰ্যবংশী আৰু চন্দ্ৰবংশী। লক্ষ্মীনাৰায়ণৰ ৰাজবংশ, সীতাৰামৰ ৰাজবংশ। পিতাই কয় ভাৰতবাসী মৰমৰ সন্তানসকল এইটো স্মৰণ কৰা লাখ লাখ বছৰটো
কথা নাই। কালিৰ কথা, তোমালোকক ৰাজ্য দিছিলোঁ, ইমান অজস্ৰ ধন সম্পত্তি দিছিলোঁ। বাবাই আমাক ধনৱান কৰি দিছিলে, ভৰপূৰ কৰি দিছিলে। পিতাই তোমালোকক গোটেই বিশ্বৰ মালিক কৰি তোলে, আৰু কোনো খণ্ড নাছিল। আকৌ তোমালোকৰ কি হ'ল? বিধান, আচাৰ্য, পণ্ডিত কোনেও এই কথাবোৰ নাজানে। পিতাইহে কয়, হে ভাৰতবাসী, তোমালোকক ৰাজ্য ভাগ্য দিছিলোঁ নহয়, তোমালোকেও আনক ক'বা। শিৱ বাবাই কয়, ইমান তোমালোকক ধন দিছিলোঁ, আকৌ তোমালোকে হেৰুৱাই পেলালা। পিতাৰ সম্পত্তি কিমান শ্ৰেষ্ঠ, পিতাইহে সোধে নহয়নে? পিতা গুচি গ'লে তেতিয়া মৃত সম্বন্ধীসকলে সোধে, পিতাই তোমালোকক ইমান ধন দিলে, সকলোবোৰ ক'ত হেৰুৱালা? এওঁটো অৰ্থাৎ অসীমৰ পিতা। পিতাই কৰিৰ পৰা হীৰা তুল্য কৰি তোলে, ইমান ৰাজ্য ভাগ্য দিলে, আকৌ ধন ক'ত গ'ল? তোমালোকে কি উত্তৰ দিবা? কোনেও বুজি নাপায়। তোমালোকে বুজি পোৱা যে পিতাই ঠিকেই সোধে, ইমান কংগাল কেনেকৈ হ'ল? প্ৰথমে সকলো শতপ্ৰধান আছিল, আকৌ কলা কম হৈ গ'ল, তেতিয়া সকলো কমি গৈছিল। সত্যযুগটো শতপ্ৰধান আছিল, লক্ষ্মীনাৰায়ণৰ ৰাজত্ব আছিল। ৰাধা কৃষ্ণতকৈ লক্ষ্মীনাৰায়ণৰ নাম বেছিকৈ প্ৰচলিত। তেওঁলোকৰ অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ কোনো গ্লানি কথা লিখা নাই, বাকী সকলোৰে ক্ষেত্ৰত নিন্দাসূচক কথা লিখি দিছে। যেনেকৈ শ্ৰীকৃষ্ণৰ কাৰণে কয়, 1600 গোপীক পলুৱাই লৈ গৈছিলে, মাখন চুৰি কৰি খাইছিলে, এইবিলাকতো মহিমা নহয়, গ্লানি। সেইকাৰণে বাবাই কৈছে লক্ষ্মীনাৰায়ণৰ ৰাজ্যত কোনো দৈত্য আদিৰ কথা নকয়, গতিকে এই কথাবোৰ বুজিবলগীয়া। বাবাই জ্ঞান ধনেৰে ঝুলুঙা ভৰপূৰ কৰি দিছে, অৰ্থাৎ ঝুলুঙা মানে মোনা ভৰপূৰ কৰি দিছে। পিতাই কয়, সন্তানসকল এই মায়াৰ পৰা সাৱধানে থাকা, ভাল পাৰোঁ। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য হাৰত কৈছে, বুদ্ধিৱান হৈ সঁচা সেৱাত লাগি যাব লাগে। দায়বদ্ধ এজন পিতাৰ, সেইবাবে শ্ৰীমতত সংশয় আনিব নালাগে, নিশ্চয়ত অটল হৈ থাকিব লাগে। 2 নম্বৰ কৈছে, বিচাৰ সাগৰ মন্থন কৰি পিতাৰ সকলো বুজনিৰ প্ৰতি মনোযোগ দিব লাগে, নিজে জ্ঞান ধাৰণ কৰি আনক শুনাব লাগে। আজি বৰদান বাবাই দিছে, নিজৰ প্ৰত্যক্ষ প্ৰমাণৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰোঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা। যিকোনো কথা স্পষ্ট কৰিবৰ বাবে অনেক প্ৰকাৰৰ প্ৰমাণ দিয়া হয়, কিন্তু সকলোতকৈ শ্ৰেষ্ঠ প্ৰমাণ হৈছে প্ৰত্যক্ষ প্ৰমাণ। প্ৰত্যক্ষ প্ৰমাণ অৰ্থাৎ যি হোৱা, যাৰ হোৱা তেওঁৰ স্মৃতিত থকা। যিসকল সন্তানে নিজৰ যথাৰ্থ বা অনাদি স্বৰূপত স্থিত হৈ থাকে, তেওঁলোকে পিতাক প্ৰত্যক্ষ কৰোৱাৰ নিমিত্ত হয়। তেওঁলোকৰ ভাগ্য দেখি ভাগ্য গঢ়োতাজনৰ স্মৃতি স্বতঃ আহে। আজি বাবাই শ্লোগান দিছে, নিজৰ দয়াশীল দৃষ্টিৰে সকলো আত্মাৰ পৰিৱৰ্তন কৰোতাজনেই পুণ্য আত্মা হয়। ওম শান্তি।